হেল্ল' ষ্টুডেণ্টছ তো বহুতো ছাত্ৰ ছাত্ৰী যিসকল ক্লাছ 12ত আছে তেওঁলোকে বহুত দিনৰ পৰা এটা কুৱেশ্যন মোক কৰি আছিলে তো আজি সেই ভিডিঅ'টো লৈ আহিছোঁ তেওঁলোকৰ কুৱেশ্যন যে আমি ছাৰ নেৰেশ্যন কিন্তু কৰিব পাৰোঁ কিন্তু ক্লাছ 12ৰ আমাৰ HS এক্সামত হায়াৰ ছেকেণ্ডেৰী এক্সামত যিবিলাক নেৰেশ্যন আহে দুটা চেণ্টেঞ্চৰ বা তিনিটা চেণ্টেঞ্চৰ সেইখিনি কিদৰে কৰিব লাগে সেইখিনি মই নোৱাৰোঁ তো আজিৰ ভিডিঅ'টো তেওঁলোকৰ বাবে যিসকলে নেৰেশ্যন পাৰে কিন্তু তেওঁলোকে দুটা চেণ্টেঞ্চ বা তিনিটা চেণ্টেঞ্চত থকা নেৰেশ্যনখিনি কিদৰে কম্বাইন কৰি নেৰেশ্যন কৰিব সেইখিনি নাজানে তেওঁলোকৰ কাৰণে আৰু যিসকলে নেৰেশ্যন নাজানে মই ডেছক্ৰিপশ্যনত নেৰেশ্যন কিদৰে কৰিব লাগে সেইখিনি মই দি দিম ভিডিঅ' আছে তাত তো ভিডিঅ'ত গৈ তোমালোকে নেৰেশ্যন কিদৰে কৰে প্ৰথমতে শিকি লোৱা তাৰপিছত এইটো ভিডিঅ' চালে তোমালোকে উপকৃত হ'ব পাৰিবা তেন্তে অহা ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ তো এতিয়া মই এটা কুৱেশ্যন লৈছোঁ 2022 চনত আহি যোৱা আমি কেইবাটাও কুৱেশ্যন ডিছকাছ কৰিম যাতে তোমালোকৰ আৰু ক্লিয়াৰ হয় বস্তুখিনি তো আমি নেৰেশ্যনখিনি আমি ভয় খাব নালাগে আমি প্ৰথমতে কি কৰোঁ নেৰেশ্যনটো চায়ে যেতিয়া আমাৰ দুটা চেণ্টেঞ্চৰ নেৰেশ্যন থাকে তেতিয়া নেৰেশ্যনটো চাই আমাৰ ভয় লাগি যায় যে আমি কি কৰিম এতিয়া তো ইয়াতে চাবা তোমালোকে কুৱেশ্যনটো কি দিছে হোৱাই আৰণ্ট ইউ ৱেৰিং শ্বুজ দ্য টিচাৰ্ছ আস্ক দ্য গাৰ্ল চাবা বস্তুটো কোনে কৈছে কথাটো কৈছে টিচাৰে কৈছে সুধিছে কাক সুধিছে এজনী ছোৱালীক সুধিছে হোৱাই আৰণ্ট ইউ ৱেৰিং শ্বুজ নেক্সট ষ্টেটমেণ্টটো চাবা তোমালোকে পিছৰটো মাই মাদাৰ ডিড নট ব্ৰিং দেম down from the shelf. She answers simply. তো ইয়াতে প্ৰথমজনে কোন আছিল প্ৰথমজনে যোনে সুধিছিলে তেওঁ আছিল টিচাৰ আৰু নেক্সট টাইম আছে আমাৰ কোন she আছে মানে তাই এনচাৰটো দিছে এতিয়া আমি এইটো কি কৰিম কম্বাইন কৰিম ফাৰ্ষ্ট ষ্টেটমেণ্টটো কোনে কৈছে টিচাৰে কৈছে গতিকে টিচাৰৰ কথাখিনি আগত আহিব কিদৰে লিখিম চাওঁ তোমালোকক তো আনচাৰখিনিলৈ যোৱাৰ আগতে এটা কথা লক্ষ্য কৰিবা ইয়াত যোনটো ৰিপৰ্টেড ভাৰ্ব আছে সেইটো কিন্তু আমাৰ কি আছে প্ৰেজেণ্ট টেন্সতে আছে যেনেকৈ দ্য টিচাৰ আস্কটো কি আছে প্ৰেজেণ্টত আছে নেক্সট আমি যোনটো চাইছোঁ she আনচাৰ চিম্পলি তো আনচাৰ্ছটো কি আছে আমাৰ চিম্পল প্ৰেজেণ্টত আছে গতিকে আমি ইয়াত কিন্তু কোনো ধৰণৰ টেন্সৰ সাল সলনি নকৰোঁ টেন্সটো ছেমে থাকে যোনটো টেন্সত আছে সেইটো টেন্সতে থাকিব এতিয়া আমি চাব লাগিব কি প্ৰথমতে আমি কি কৰিম যদিও কি আছে ৰিপৰ্টেড স্পীচটো আগত আছে আৰু ৰিপৰ্টেড ভাৰ্বটো পিছত আছে আমি কি কৰিব লাগিব সেইখিনি আগত আনিব লাগিব মানে ৰিপৰ্টেড ভাৰ্বটো আগত আনি পেলাই আমি সদায় আমি ডাইৰেক্ট টু ইনডাইৰেক্ট কৰিম এতিয়া সেইকাৰণে আমাৰ যদি আনচাৰটো চাওঁ দ্য টিচাৰ আস্ক দ্য গাৰ্ল হোৱাই এতিয়া আমি সেইটো কথাও জানো যে আমি যেতিয়া ডাইৰেক্টত ইণ্টাৰগেটিভ চেণ্টেঞ্চত থাকিব আমি ইনডাইৰেক্টত কি কৰি আনিম আমি ইনডাইৰেক্টত কি কৰিম সেইটো আমি আছাৰ্টিভ কৰি লিখিব লাগিব ঠিক তেনেদৰে সেইকাৰণে কি হ'ল ইয়াত চোৱা হোৱাই শ্বি ইজণ্ট ৱেৰিং শ্বুজ এইখিনি যিসকল নেৰেশ্যন জানে তেওঁলোকে এইখিনি হয়তো বুজি পাইছে নেক্সট চেণ্টেঞ্চটো চাবা নেক্সট চেণ্টেঞ্চটো আমাৰ যোনটো স্পীচ আছে সেইটো আগত আছে আৰু যোনটো ৰিপৰ্টেড ভাৰ্ব আছে সেইটো ক'ত আছে পিছত আছে গতিকে আমি ডাইৰেক্ট টু ইনডাইৰেক্ট কৰোঁতে সদায় কি কৰিব লাগিব ৰিপৰ্টেড ভাৰ্বটো আগত ৰাখিব লাগিব কোনটো আছে ৰিপৰ্টেড ভাৰ্ব থকা চেণ্টেঞ্চ কোনটো she answers simply তো সেইটো চেণ্টেঞ্চ আগত লিখিম she answers simply that her mother এতিয়া ইয়াতে চোৱা ডিড আছে হয়নে এনে আমি জেনেৰেলি কি কৰি মানে চিম্পল পাছত থাকিলে আমি ক'ত লৈ যাওঁ পাছ পাৰফেক্টটো লৈ যাওঁ কিন্তু ইয়াতে যিহেতু আমাৰ she answers আছে ৰিপৰ্টেড ভাৰ্বটো যিহেতু চিম্পল প্ৰেজেণ্টত আছে গতিকে আমি ইয়াতে যোনটো টেন্স আছে সেইটো টেন্সতে ৰাখিম সেইকাৰণে ইয়াত কি হ'ল her mother did not bring them down from the shelf তো এইটো চেণ্টেঞ্চটো চাবা my friend said to me I am thirsty please give me a glass of water তো ইয়াতে চাবা তোমালোকে যোনটো ৰিপৰ্টেড ভাৰ্ব আছে ৰিপৰ্টেড ভাৰ্ব থকা চেণ্টেঞ্চটো my friend said to me তো ইয়াতে কিন্তু এজন ফ্ৰেণ্ডে কৈছে বাৰে বাৰে আমি লাষ্ট চেণ্টেঞ্চটো যোনটো আগৰ আমি ডিছকাছ কৰিলোঁ তাত ৰিপৰ্টেড ভাৰ্ব দুটা আছিলে কিন্তু ইয়াতে ৰিপৰ্টেড ভাৰ্ব এটাই আছে মানে এজন মানুহে কৈছে যেনেকৈ my friend said to me I am very thirsty please give me a glass of water তো ইয়াৰে সলিউশ্যনটো চাবা তোমালোকে তো ইয়াতে কি আছে my friend told me that he was very thirsty তো ইয়াতে চাবা ফাৰ্ষ্ট চেণ্টেঞ্চটো my friend told me আমি জানো যে ছেটটো থাকিলে আমি told me বহাওঁ আৰু ইয়াতে কি হ'ব দেটটো লাগিব আৰু যিহেতু ৰিপৰ্টেড ভাৰ্বটো আমাৰ কি আছে পাষ্ট টেন্স আছে গতিকে আমাৰ ইয়াতো আমাৰ টেন্সটো চেঞ্জ হ'ব গতিকে এইটো কি হৈ গ'ল আই জেগাটো হিয়ে হ'ব আৰু তাৰপিছত কি হৈ গ'ল ৱাজ হৈ গ'ল এমিজাৰ হ'লে ৱাজ ৱেৰ হয় তো ভেৰি থাৰ্ষ্টি হৈ গ'ল এতিয়া তাৰ পিছৰ চেণ্টেঞ্চটো চাবা আগৰ চেণ্টেঞ্চটো আমাৰ কি আছে এছাৰ্টিভ চেণ্টেঞ্চ আছে আই এম ভেৰি থাৰ্ষ্টি হৈছে কি এটা এছাৰ্টিভ চেণ্টেঞ্চ নেক্সটটো আছে আমাৰ কি ফুল ষ্টপৰ পিছত প্লিজ গিভ মি এ গ্লাছ অফ ৱাটাৰ এইটো আমাৰ কি হ'ল তো ইম্পাৰেটিভ চেণ্টেঞ্চত আছে এইটো প্লিজ গিভ মি এ গ্লাছ অফ ৱাটাৰ তো সেইকাৰণে আমি কি কৰিম ইনডাইৰেক্ট কৰোঁতে আমি এন লগাই পেলাই সেইটো আমি কি কৰিম ৰিকুৱেষ্টেড লিখিম and requested me to give him a glass of water এতিয়া যদিহে দুটাই এছাৰ্টিভ চেণ্টেঞ্চ হ'লে হয় তেতিয়া আমি
একেলগে লিখি দিব পাৰিলো হয় কিন্তু ইয়াতে এটা হৈছে কি এছাৰ্টিভ সেন্টেন্স এটা হৈছে ইম্পাৰেটিভ সেন্টেন্স গতিকে প্ৰথমটোত কি হৈছে মাই ফ্ৰেণ্ড টোল্ড আৰু নেক্সটত কি হৈছে এন লগাই পেলাই আমি কি লগাবলগীয়া হ'ল আমি ৰিকুৱেষ্টেড লগাবলগীয়া হ'ল তো নেক্সটৰ আছে HS 2023 আহি যোৱা এটা কুৱেশ্যন দ্য জেণ্টেলমেন ছেড টু দ্য ছেলছমেন হোৱাট ইজ দ্য প্ৰাইচ অফ দ্য ডিকশ্যনেৰী দ্য ছেলছমেন ছেড টু মি ইট ইজ বিট এক্সপেঞ্চিভ বাট আই কেন গিভ ইট টু ইউ এণ্ড এট এ 10% ডিছকাউণ্ট তো ইয়াতে চাবা ইয়াতো যদি ৰিপৰ্টেড ভাৰ্বটো চাওঁ ফাৰ্ষ্ট ৰিপৰ্টেড ভাৰ্বটো কি আছে দ্য জেণ্টেলমেন ছেড টু দ্য ছেলছমেন তো ইয়াতে আছে ছেড টু আছে ৰিপৰ্টেড ভাৰ্ব ইয়াতে আৰু তেওঁ কোৱা চেণ্টেন্সটো হৈছে হোৱাট ইজ দ্য প্ৰাইচ অফ দ্য ডিকশ্যনেৰী সেইটো আমি এক্সট্ৰাকৈ ৰাখিলোঁ নেক্সট চেণ্টেন্সটো চাবা তোমালোকে দ্য ছেলছমেন ছেড টু হিম হয়নে তো সেইটো কি কৰিছে সেইটো নেক্সট আমাৰ হৈছে ৰিপৰ্টেড ভাৰ্ব ছেকেণ্ডটো আৰু তেওঁ কি কৈছে ইট ইজ বিট এক্সপেঞ্চিভ বাট আই কেন গিভ ইট টু ইউ এট এ 10% ডিছকাউণ্ট এতিয়া আমি যেনেকৈ কৰোঁ নৰ্মেলি আমি যেনেকৈ কৰোঁ ধৰা ইণ্টাৰগেটিভ চেণ্টেন্স থকা চেণ্টেন্সটো আমি যেনেকৈ কৰিব লাগিব ফাৰ্ষ্ট চেণ্টেন্সটো দ্য জেণ্টেলমেন ছেড টু ছেলছমেন তো হোৱাট ইজ দ্য প্ৰাইচ অফ দ্য ডিকশ্যনেৰী তো সেইটো আমি কেনেকৈ কৰিম আমি নৰ্মেলি যেনেকৈ কৰোঁ ইণ্টাৰগেটিভ চেণ্টেন্স থকা এটা চেণ্টেন্স তেনেকৈ কৰিম চাওঁ কেনেকৈ কৰিম চোৱা তো চোৱা এইটো আমি ফাৰ্ষ্ট চেণ্টেন্সটো কি কৰিলোঁ দ্য জেণ্টেলমেন আস্কড দ্য ছেলছমেন হোৱাট দ্য প্ৰাইচ অফ দ্য ডিকশ্যনেৰী ৱাজ তো এইটো আমি অলৰেডি ডিছকাছ কৰিলোঁ ইণ্টাৰগেটিভ চেণ্টেন্স থকা চেণ্টেন্স এটা কেনেকৈ কৰিব লাগে এতিয়া আমি ধৰিম নেক্সট চেণ্টেন্সটো এতিয়া নেক্সট চেণ্টেন্সটো কৰাৰ আগতে আমি এটা বস্তু বুজিব লাগিব যে প্ৰথমটো কুৱেশ্যন সুধিছে জেণ্টেলমেনজনে ছেলছমেনজনক তাৰ পিছৰটো দ্য ছেলছমেন ছেড টু হিম ইট ইজ বিট এক্সপেঞ্চিভ এই কথাষাৰ তলৰ কথাষাৰ কি কৰিছে ছেলছমেনজনে কি কৰিছে ৰিপ্লাই দিছে কাৰ ৰিপ্লাই দিছে জেণ্টেলমেনৰ কুৱেশ্যনটো ৰিপ্লাই দিছে গতিকে এইটো কিদৰে লিখিম চাওঁ তো ইয়াতে দ্য ছেলছমেন ট'ল্ড হিম that it was a bit expensive but he could give it to him at a 10% discount তো তোমালোকে ইয়াত যে দিছে দ্য ছেলছমেন ট'ল্ড হিম তো ইয়াত ৰিপ্লাইড হিম দিবা বেছি ভাল হ'ব তেতিয়া তো ইয়াতে চোৱা বাকীখিনি কথা একে আছে বাকীখিনি কথা তেওঁ যেনেকৈ কৈছিল সেইটো আমি ইনডাইৰেক্টত কৰি দিলোঁ বাকীখিনি একে আছে নেক্সট আৰু এটা চেণ্টেন্স লওঁ দ্য গাৰ্ল ছেড টু দ্য টিচাৰ মেডাম আই এম উইক ইন ইংলিছ এণ্ড ছিক ইয়ৰ এডভাইচ দ্য টিচাৰ ছেড ৰিড দ্য টেক্সট থৰলি and try to express your ideas in simple correct English তো ইয়াতে আমি যদি চাওঁ দুটা ৰিপৰ্টেড স্পীচ আছে তো আমি এইখিনি কেনেকৈ লিখিম তো ইয়াতে প্ৰথমতে দ্য গাৰ্ল ছেড টু দ্য টিচাৰ মেডাম আই এম উইক ইন ইংলিছ এণ্ড ছিক ইয়ৰ এডভাইচ এইটো দুটা ভাগ কৰিলোঁ ধৰা দুটাই আছে ইয়াত তো এই ফাৰ্ষ্ট নেৰেশ্যনটো আমি প্ৰথমতে ছল্ভ কৰি লওঁ তো ফাৰ্ষ্ট চেণ্টেন্সটো আমি ছল্ভ কৰিব গ'লে কেইদৰে লিখিব লাগিব দ্য গাৰ্ল ট'ল্ড দ্য টিচাৰ কি হ'ব শ্বি ৱাজ উইক ইন ইংলিছ and sought her advice তো এইখিনি পাৰিবা তোমালোকে কৰিবলৈ নেক্সট চেণ্টেন্সটো আমাৰ কি আছে দ্য টিচাৰ ছেড ৰিড দ্য টেক্সট থৰলি এণ্ড ট্ৰাই টু এক্সপ্ৰেছ ইয়ৰ আইডিয়াছ ইন চিম্পল কাৰেক্ট ইংলিছ তো পিছৰ চেণ্টেন্সটো যদি আমি চলিউশ্যন চাওঁ ইয়াতে কি হ'ব টিচাৰে কি কৰিছে কথাখিনি যেতিয়া এডভাইচ বিচাৰিছে তেতিয়া টিচাৰ এডভাইচ দিছে গতিকে কি হ'ব দ্য টিচাৰ এডভাইচ হাৰ টু ৰিড দ্য টেক্সট থৰলি এণ্ড ট্ৰাই টু এক্সপ্ৰেছ হাৰ আইডিয়াছ ইন চিম্পল কাৰেক্ট ইংলিছ তো এনেদৰে যদি তোমালোকে নেৰেশ্যনখিনি প্ৰেক্টিছ কৰি যোৱা বিশেষকৈ প্ৰিভিয়াছ ইয়াৰ কুৱেশ্যনবিলাক যদি ছল্ভ কৰা তেন্তে মই ভাবোঁ তোমালোকৰ নেৰেশ্যনৰ টোটেল 4 মাৰ্কছ আহে আৰু এটা নেৰেশ্যনত 2কে থাকে গতিকে সেই 4 মাৰ্কছ তোমালোকে পাবা মই ভাবোঁ তেন্তে কেনে পালা ভিডিঅ'টো কমেণ্ট বক্সত জনাব নাপাহৰিবা তেন্তে আজিৰ ভিডিঅ'টো ইয়াতে কৰিলোঁ কিপ ৱাচিং কেন লাৰ্ণ